মহানগৰীৰ একাংশ স্থানত অব্যাহত চুৰৰ উপদ্ৰৱ নিশা ৰুক্মিণী নগৰ পথত চুৰৰ সাফাই অভিযান ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ চুৰৰ সাফাই তলা ভাঙি লুটি নিলে সোণৰ অলংকাৰ আৰু নগদ ধন আমি আপোনালোকক দেখুৱাইছো এই ঘৰটোতে সেই চুৰে লুটপাত চলাইছে চুৰে গৃহস্থ নথকাৰ সুযোগ লৈ তলা ভাঙি সোণৰ অলংকাৰ নগদ ধন লুটি লৈ গৈছে বুলি জানিব পৰা গৈছে এই ঘৰটোৰ পৰা শনিবাৰে মই বিশেষ কাৰণবশতঃ প্ৰাইভেট চেক্টৰত কাম কৰোঁ যিহেতু নাইট ডিউটি গ'লোঁ তাৰ পৰা ঘৰত গুচি গ'লোঁ আজি আহিছোঁ আজি অহাৰ আগতে গম পালোঁ তলাটো খোলা আছে তাৰপিছত ওচৰৰ কেম্পাছৰ পৰা ফোন কৰি ক'লে তলাটো খোলা আছে মইতো গম পাওঁ তলাটো মাৰি গৈছিলোঁ আহি সোমাওঁ বিশেষ একো নাই আহিয়ে প্ৰথম দেখোঁ তলাটো ভাঙিছে আৰু সোমাই আহি দেখোঁ গডেজটো খোলা আছে টোটেলি আৰু গডেজত তাকটো মোৰ সোণৰ চেইন এডাল ল'ৰাৰ চেইন এডাল তাৰ খাৰু মিছেছৰ অলপ গহনা আৰু কেছ পইচা বেছি নাছিলে তথাপিও 6,500 এনেকুৱা চামথিং আছিলে